নাই প্ৰকৃততে এটা ৰায়দান মই আপোনালোকক কওঁ এটা ৰায়দান দিছে ৰায়দানটো এনেকুৱা ইণ্টাৰেষ্টিং দিছে ধৰক আজিৰ তাৰিখত কামৰূপ মহানগৰ জিলা আছিলে বা কামৰূপ জিলা আছিলে এতিয়া সোণাপুৰখন হৈ গ'ল ধৰি লওক কামৰূপ মেট্ৰ' জিলা ঠিক তেনেকৈ এটা চক্ৰ বিষয়ে এটা ৰায়দান কৰিছে ৰায়দানটোত কৈছে যে এই মাটিটো সেৱা সমিতি মাটিখিনি ক'ত আছে বুলি কৈছে জানেনে বেলতলাত আছে বুলি কৈছে বেলতলা মৌজাত এতিয়া বেলতলা মৌজাখন এটা সময়লৈকে আছিলে তাৰ পৰৱৰ্তী সময়ত যেতিয়া আৰু চৰকাৰে বেছিকৈ মৌজাদাৰ অফিচ কৰিলে চক্ৰ কাৰ্যালয় কৰিলে তেতিয়া বেলতলাৰ এটা অংশ ট্ৰেন্সফাৰ হৈ পেলাই উলুবাৰীলৈ আহিলে এতিয়া তেওঁলোক যি ৰায় দিলে ৰায়টোত কৈছে যে মেটাৰ যিটো আপোনালোকে ডিছপুট বুলি কৈছে সেইটো বোলে বেলতলাত বিচাৰি যাব লাগে মঠঘৰীয়া নে ক'ৰবাত নে ক'ত মই নাজানো মুঠতে তেখেতে এইটো বুজাইছে যে এই গোটেই মাটিখিনি ইজনৰ সিজনৰ সীমাৰ ভিতৰত নহয় সেই গতিকে কোনো ডিছপুট নাই আৰু সেই গতিকে যিজন মানুহে ইয়াতে মাটি বিচাৰিছে সেইখিনি মাটি তেখেতৰ বুলি এটা ৰায়দান কৰিছিলে কিন্তু আকৌ কোৰ্টে যেতিয়া তেওঁক তথ্য দিবলৈ ক'লে তেতিয়া কিন্তু তেওঁ নিজৰেই তথ্যটো দুই ৰকমে দিছে এখনত তেওঁ সত্য কথাখিনি ক'লে আৰু যিটো জাজমেণ্ট লিখিছিলে তাত এটা ভুল কথা ক'লে সেই গতিকে গোটেই চক্ৰ বিষয়া বা কোনোবা চৰকাৰী বিষয়াই মাটিৰ যিহেতু লেণ্ড গ্ৰেবিং এক্ট এটা অসমত অনা হৈছিলে যিহেতু বহুত মানুহৰ মাটি কোনোবাই দখল কৰিব বিচাৰে তেনেকুৱা ধৰণৰ কথাখিনিও আহিছে নেকি চাব লাগিব আৰু মই ইয়াতকৈ বেছি ক'ব নিবিচাৰোঁ মই যিমান দূৰ জানো ইয়াত এখন চোনচালি বাগিচা আছিলে চাহ বাগিচা এজন মেনেজাৰ মালিক আছিলে মালিকে ইয়াৰে 10 বিঘা মাটি চুক্তি কৰি আজি বহু বছৰ পূৰ্বে সেৱা সমিতিক দান দিছে তাৰপিছত সেৱা সমিতি তেনেকৈ কাম চলাই আছে মাজতে কোনোবাই ইয়াতে তেওঁলোকৰ মাটি আছে বুলি ক'লে সেই গতিকে কেছ চেছ হ'ল এইবিলাক কিন্তু এতিয়া যিহেতু সেৱা সমিতি ইয়াতে বহুত বছৰ ধৰি এটা শিশু মংগল কেন্দ্ৰ চলাই আছিল আৰু স্কিল ডেভেলপমেণ্টৰো কাম কৰিছিলে ইয়াতে দিল্লীৰ এটা NGOৰ লগত পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান অহাৰ কাৰণে সাময়িকভাৱে তেওঁলোকে না স্কিল ডেভেলপমেণ্ট চলাব পাৰিছে না এই শিশু মংগল কেন্দ্ৰ চলাব পাৰিছে কিন্তু তেখেতসকলৰ যিটো সীমা পূৰ্বৰ পৰা সেই সীমা কোনোবাই ঠেলিছে বুলি এটা অভিযোগ অহাৰ পিছত গোটেই মেটাৰবিলাক মেজিষ্ট্ৰেটৰ মানে কি কয় চাৰ্কুল অফিচত আছে চাৰ্কুল অফিচত নথি পত্ৰ দিয়া হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজৰ কোৰ্টতো ছাবজুডিচ হৈ আছে মেটাৰটো আৰু দুই পক্ষকে মাতিছে এতিয়া কেছটো চলি থাকোঁতে পুটকৰু এনেকৈ উচ্ছেদ হোৱাটো নিয়ম নহয় মানে যিহেতু আইনৰ কাষ চপা হ'ল যেতিয়া আদালতে এটা ৰায় দিব যে এই মাটিখিনি আমুকৰ হয় বা আমুকৰ নহয় তেতিয়াহে প্ৰকৃততে উচ্ছেদৰ কথা আহে আৰু দ্বিতীয় কথা আজি মই যিমান দূৰ জানো চাৰ্কুল অফিচৰ ফালৰ পৰা কেঞ্চেল কৰা হৈছিলে আজিৰ এভিকশ্যন কিন্তু কি কাৰণত পুলিচ আহিলে সেইটো ৰহস্য খুব সম্ভৱ চাৰ্কুল অফিচাৰে জনাবলৈ পাহৰিলে বা তেখেতৰ কিবা কি হ'ল নাজানো কি কাৰণে আহিলে মণ্ডলো আহিছে তেতিয়াহ'লে এইটো মণ্ডল অহাটো বহুত ডাঙৰ ভুল কাৰণ যেতিয়া মণ্ডল আহিছে তেতিয়াহ'লেতো চাৰ্কুল অফিচৰ ওপৰত অলপ সন্দেহ হৈছে কাৰণ চাৰ্কুল অফিচাৰক যেতিয়া জনোৱা হৈছিল যে মেটাৰটো ছাবজুডিচ আছে আৰু কিবা কিবি তেতিয়া তেখেতে কৈছিল আমি নতুন ডেট দিম এতিয়া এই ডেটত নহয় সেই গতিকে জনোৱাৰ কাৰণে সেৱা সমিতিৰ কোনো অহা নাছিল একপক্ষীয়ভাৱেতো হ'বই নোৱাৰে গতিকে তেওঁলোকে সেৱা সমিতিৰ হাততে থাকিব লাগিব আৰু সেৱা সমিতিয়ে উন্নয়নমূলক কাম কৰিবলৈ ডেভেলপ কৰিব পাৰে ধৰক ইয়াত এখন অনাথ আশ্ৰম আছিলে অনাথ আশ্ৰমখনৰ এটা সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায় দি পেলাই নিজৰ হাতলৈ নিছিলে আৰু তেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কোনোবা এখন কমিটিয়ে চলাইছিলে কমিটিখনে সেই সময়ত খুব ভালকৈ চলালে তাৰপিছত কি কৰিলে তেওঁলোকে এটা সময়ত কমিটিখনে এৰি দিলে এৰি দিয়া সময়ত দোকানৰ ধাৰখিনি লগাই থৈ গ'ল তেতিয়া আকৌ যেতিয়া সেৱা সমিতিক ঘূৰাই দিলে সেৱা সমিতি আকৌ ধাৰ ঋণ কৰি পেলাই আকৌ চলাব লগা হ'ল আৰু চৰকাৰে প্ৰকৃততে আগতে আঁচনিবিলাক আছিলে অনুদান দিয়ে এই সেৱা সমিতিক বহুত অনুদান দিয়া নাই প্ৰথম কথা দ্বিতীয় কথা আজিকালি আৰু বহুত নিয়ম কৰি দিলে ধৰক কাউন্সিলৰ থাকিব লাগিব কিবা হেল্থ হেৰি থাকিব লাগিব CC কেমেৰা থাকিব লাগিব আৰু কিবা কিবি থাকিব লাগিব এতিয়া অসমত চৰকাৰী অনুদান নাপালে সাধাৰণ মানুহৰ অনুদানেৰে
এইবিলাক চলোৱা যায়, কিন্তু কিছুমান কথা কৰা নাযায়। সেই গতিকে সাময়িকভাৱে যেতিয়ালৈকে অকণমান আৰু ল'ৰা ছোৱালী চাকৰি কৰিছে, মেট্ৰিক পাছ কৰিছে, ছেল্ফ এমপ্লয়ড হৈছে আৰু বহুত কিবা কিবি হৈছে। মই যিমান দূৰ জানো চাকৰিৰ পৰা অৱসৰো লৈছে ইয়াত থকা মানুহে। আৰু এইবিলাকতো এতিয়াৰ নহয়, দেশ স্বাধীন হোৱাৰ সময়তে মহাত্মা গান্ধীৰ আদেশক্ৰমে বি.কে. ভাণ্ডাৰী আৰু ডাঙৰ ডাঙৰ আমাৰ স্বাধীনতা সংগ্ৰামীসকলে অসমৰ বিভিন্ন অঞ্চলত, যি সময়ত কুষ্ঠ ৰোগটো এতিয়া আকৌ গভৰ্ণমেণ্টে কুষ্ঠ ৰোগৰ বাঢ়িছে কাৰণে প্ৰভাৱ বৃদ্ধি হৈছে বুলি বিশেষ অভিযান চলাই আছে। সেইখিনি সময়তে এইবিলাক কাম কৰিছিলে। ইয়াত মই জনাত 10 বিঘা আছে। ৰিহাবাৰীত নহয়, মোক ডেফিনেটলি মই ক'লো নহয়, তেওঁলোকে তাৰ যিখিনি ইনকাম হ'ব, ইনকামেদি সেৱা চেৱা কৰিব, তেনেকুৱা ধৰণৰ কিবা কিবি আছে। এতিয়া ইয়াত যিটো কথা, ৰিহাবাৰীত নহয় প্ৰথম কথা, আৰু দ্বিতীয় কথা, ৰ'ব মোক ক'ব দিয়ক, ইয়াৰ ছাত্ৰীবাৰীতো নহয়, মুঠতে ইয়াতে যিটো 10 বিঘা মাটি, এতিয়া প্ৰশ্নটো হ'ল যে ইয়াত 10 বিঘা মাটি আছেনে নাই। এতিয়া তেওঁলোকক কৈছে যে আপোনালোকৰ 1.5 কঠা নে 2 কঠা আছে, কিন্তু আপোনালোকে নিজে চাব, সেই তলৈকে যদি অফিচ আছে, এইখিনি 1.5 কঠা মাটি হয় জানো? এইখিনি এবিঘাতকৈ বেছি। সেই গতিকে মই আৰু বিশেষ ক'ব নোৱাৰিম, কিন্তু ইমানেই ক'লোঁ যে মেটাৰটো ছাব জুডিচ আছে। আৰু আজি যিটো আহিছিলে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা, কিজানি অলপ খেলি মেলি আহিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।